হেল্ল' সকলোৱে নমস্কাৰ ল'ব আপোনালোকে নিশ্চয় জানে যে ভাৰত চৰকাৰে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ষ্টেক হোল্ডাৰ্ছ বিলাক আৰু লগতে NCSCM মানে নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰী তাৰ পৰা কি বিচাৰিছিল ইনপুট বিচাৰিছিল অৰ্থাৎ পৰামৰ্শ বিচাৰিছিল আৰু সেই পৰামৰ্শ বিচৰাৰ পিছত NCSCM এ তেওঁলোকৰ যিখিনি পৰামৰ্শ 8 পে কমিছন সন্দৰ্ভত সেই পৰামৰ্শখিনি চৰকাৰৰ ওচৰত দাখিল কৰিছে আৰু চৰকাৰৰ ফাইনান্স ডিপাৰ্টমেণ্টে সেইখিনি একসেপ্ট কৰি একনলেজমেন্ট ইতিমধ্যে দিছে আৰু ইয়াতে এটা ভাল লগা কথা হৈছে যে NCSCM এ যিখিনি পৰামৰ্শ চৰকাৰলৈকে আগবঢ়াইছে সেই পৰামৰ্শখিনিৰ ভিতৰত এটা এনেকুৱা পৰামৰ্শ সন্নিবিষ্ট হৈছে যিটো পৰামৰ্শ যদি চৰকাৰে বিবেচনা কৰে আৰু তেনেকৈ কামখিনি কৰে তেনেহলে আমি এইবাৰ অষ্টম দৰমহা আয়োগত যিটো ফিটমেন্ট ফেক্টৰ সেই ফিটমেন্ট ফেক্টৰ এটা ভাল এটা মানে কি বৃদ্ধি দেখিবলৈ পাব পাৰো এতিয়া সেই যিটো পৰামৰ্শ সেইটো কি আপোনালোকে নিশ্চয় জানে যে বৰ্তমানলৈকে চৰকাৰে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত যিটো ফেমিলি ফেক্টৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত বিভিন্ন ফেক্টৰে কাম কৰে তাৰ ভিতৰত অন্যতম হৈছে ফেমিলি ফেক্টৰ আৰু সেই ফেমিলি ফেক্টৰটোৰ ক্ষেত্ৰত কি কৰিছিল এতিয়ালৈকে এটা ফেমিলিত 3টাকৈ ইউনিট ধৰি আছিল মানে হাজবেণ্ড ওয়াইফ লগতে দুগৰাকী সন্তান কিন্তু দুগৰাকী সন্তানৰ ক্ষেত্ৰত কি কৰা হৈছিল 0.5 কৈ ধৰা হৈছিল 1 অৰ্থাৎ আধা কৈ 1 ধৰা হৈছিল আৰু হাজবেণ্ড ওয়াইফক ধৰা হৈছিল 1 কৈ 2 টোটাল 3 ইউনিট ধৰা হৈছিল কিন্তু এইবাৰ NCSCM এ হেতু পৰামৰ্শ দিছে যাতে কি কৰা হয় 5 ইউনিট ধৰা হয় যেহেতু এটা পৰিয়ালত চাকৰিজীৱী মানে হাজবেণ্ড ওয়াইফৰ উপৰঞ্চি তেওঁলোকৰ মাক দেউতাকো থাকিব পাৰে তেনে ক্ষেত্ৰত তেওঁলোকৰ মাক দেউতাকে কোড যাব এইটো হল NCSCM ৰ যিটো সেক্ৰেটাৰী শিৱগোপাল মিশ্ৰ তেখেতৰ এইটো এটা বক্তব্য এটা সাক্ষাৎকাৰত তেখেতে এইটো কথা উল্লেখ কৰিছে যদিহে এইটো কথা চৰকাৰে মানি লয় তেনেহলে ফিটমেন্ট ফেক্টৰত এটা ভাল বৃদ্ধি আমি দেখা পাব পাৰো অৱশ্যে 2019 চনত যেতিয়া মানে সপ্তম দৰমহা আয়োগ চলি আছিল এতিয়াও চলি আছে বাৰু 2019 চনতে কি কৰা হৈছিল মানে আপোনাৰ লেবাৰ মিনিষ্ট্ৰীৰ এক্সপাৰ্ট কমিটি এখনে পৰামৰ্শ দিছিল যাতে পৰৱৰ্তী দৰমহা আয়োগ যেতিয়া গঠন কৰা হ'ব তেতিয়া যাতে যিটো ফেমিলি ফেক্টৰ হেতু 3 ইউনিটৰ পৰা 3.6 লৈকে বৃদ্ধি কৰা হয় গতিকে হেতু বিষয় ইতিমধ্যে মানে কনসিডাৰত আছে তেনে ক্ষেত্ৰত NCSCM এ হেহতিয়াভাৱে যিখিনি মানে পৰামৰ্শ আগবঢ়াইছে TOR প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সেই পৰামৰ্শখিনিৰ লগতে সেই 2019 চনৰ সেই পইণ্টটো নিশ্চয় ঠাই পাব আৰু এই দুয়োটা সাজেশনৰ পৰা পৰামৰ্শৰ পৰা চৰকাৰে নিশ্চয় কিবা এটা ডিসিশন ল'ব সেই ডিসিশনটোৰ ফলত কিন্তু ফেমিলি ইউনিটটো 3 পৰা অলপমান হলে বৃদ্ধি পোৱাৰ সম্ভাৱনা এটা আছে আৰু এইটোৱে নিহন্দেহে চৰকাৰী কৰ্মচাৰীসকলৰ মনত এটা আশাৰ সঞ্চাৰ কৰিব আৰু ফিটমেন্ট ফেক্টৰটো নিশ্চয় অলপমান আগতকৈ বৃদ্ধি হ'ব মানে যেটো আমি ইতিমধ্যে 1.8 বা 1.9 এইখিনি মান হ'ব বুলি আশা কৰি আছো হেতু হয়তো 2 পইণ্টৰ ওপৰতো যাব পাৰে অৱশ্যে NCSCM এ ইতিমধ্যে তেওঁলোকৰ যিখিনি মানে সাজেশন তাত ফিটমেন্ট ফেক্টৰটো 2.86 কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে আজিলৈ ইনফৰমেশনটো এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ